নমস্কাৰ, মই ইমামী। আমাৰ অসমৰ জনপ্ৰিয় ছিংগাৰ নীলোৎপল বৰা ডাঙৰীয়া। খুব ভাল পাওঁ আপোনাক। আপোনাৰ গীত খুব ভাল লাগে। আপোনাৰ গীত শুনিছোঁ আমি। কিন্তু বৰা ডাঙৰীয়া, আপুনি মাজে মাজে চৰ্চাৰ কেন্দ্ৰবিন্দু কিয় হৈ পৰে? নে জানি বুজিয়েই চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ব বিচাৰে? আপুনি অলপ আগত কথা এটা কৈছিলে যে CM ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মোটা একেই কথা। পইচাখিনি CM ৰিলিফ ফাণ্ডত নিদি আপোনাৰ বেংক একাউণ্টত দিওঁ নেকি? গগৈ ডাঙৰীয়া খুবেই কষ্ট কৰি আছে, ভাল কাম কৰি আছে ৰাইজৰ কাৰণে। আপুনি মুম্বাইত বহি আছে, ভাল কাম কৰি আছে। নাজানো আপুনি কি কৰি আছে, ভাল কাম কৰি আছে, ভাল কথা। আপুনি মুম্বাইত বহি আছে, ভাল কথা। কিন্তু আপুনি জানেনে ৰাইজৰ মাজলৈ মাজে মাজে যে বেমাৰ আজাৰ হয়, সেইখিনি ধনো যে CM ৰিলিফ ফাণ্ডৰ পৰাই যায়, আপুনি হয়তো নাজানে চাগে। এটলিষ্ট এইখিনি টাইমত CMএ হওক বা আমাৰ অসমীয়া সন্তানেই হওক, কোনেও কাৰো পইচা নাখায়। আপুনি এগৰাকী ছিংগাৰ, খুব ভাল পাওঁ আপোনাক। কিন্তু আপুনি পলিটিক্স কৰিবলৈ ইয়াত কিয় আহিছে? শিৱসাগৰলৈ যাওক না, আহক শিৱসাগৰ যাওক, অলপ সাহায্য কৰক বানপানীৰ। আপুনি আহক, বানপানীৰ মানুহক সহায় কৰক, সহায় আগবঢ়াওক। আপুনি আহক শিৱসাগৰ, আপুনি নিজে আহক। নমস্কাৰ, মই যদি কিবা ভুল কৰিছোঁ মোক ক্ষমা কৰি দিব।